মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন অসমীয়া কিতাপ আছে স্পন্দনৰ প্ৰথম অধ্যায়ৰ ২ নম্বৰৰ পাঠটো আলোচনা কৰিম। মই তোমালোকৰ পাঠ নম্বৰ ২ বান্দৰ আৰু টুকুৰা চৰাই নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰৰ লগতে তোমালোকৰ পাঠটিও মই ধুনীয়াকৈ পঢ়ি বুজাই দিম। তেনেহ'লে তোমালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে ভিডিঅ'টো চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। তো তোমালোকৰ এতিয়া পাঠ নম্বৰ ২ কি দিয়া আছে? বান্দৰ আৰু টুকুৰা চৰাইৰ কাহিনী। তো এঘৰ মানুহৰ এখন ফলৰ মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰায়ে বাহ সাজি বাস কৰিছিল। তাৰমানে এঘৰ মানুহৰ বহুতো ফল মূলৰ বাগিচা আছিল, আৰু তাৰ এজোপা নাৰিকল গছত টুকুৰা চৰায়ে বাহ সাজি তাতে বাস কৰিছিল। তো এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সেই বাগিচাখনত এজাক বান্দৰে কি হৈছিল, খাদ্য বিচাৰি আহিছিল, কিবা খাবলৈ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকৈ এজাক বৰষুণ আহিল। যেতিয়া তেওঁলোকে আহাৰ বিচাৰি আছিল, তেতিয়া কিনকৈ অলপ এফুটা দুফুটাকৈ বৰষুণ আহিছিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। তেতিয়া কি কৰিলে, সিহঁতে বৰষুণৰ কাৰণে গছজোপাৰ তলত আশ্ৰয় ল'লে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল। লাহে লাহে কি হৈছে, বৰষুণটো বহুত ডাঙৰকৈ বৰষুণ আহিছিল। তো লগতে ফেৰফেৰীয়া বতাহো বলিছিল। তাৰমানে বহুতো ডাঙৰকৈ বৰষুণ আহিছিল। বৰষুণ অহাত কি হৈছে, বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। বান্দৰবিলাক সিহঁতে তিতি একেবাৰে গোটেই গাটো তিতি গ'ল। তো সিহঁতে কি কৰিলে, যেতিয়া বৰষুণত গাটো তিতি গ'ল, তেতিয়া সিহঁতৰ ঠাণ্ডাত ঠককৈ কঁপিবলৈ ধৰিলে। তো বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰো বৰ দুখ লাগিছিল। তো এনে অৱস্থা সিহঁতৰ দেখি, গোটেই গাখন তিতা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে যে, তোমালোকৰ অৱস্থা দেখি মোৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰে বাহ সাজি লৈ চোৱা। চৰাইটোৰ কথা কেইটামান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল। তাৰমানে যেতিয়া বান্দৰজাক তিতি বুৰি একেবাৰে গছৰ তলত বহি আছিল, তেতিয়া এটা চৰাইৰ বৰ কি হৈছিল, চৰাইবিলাকৰ বান্দৰৰ পিনে চাই সিহঁতৰ বৰ কি লাগিছিল, দুখ লাগিছিল। তো এটা চৰায়ে ক'লে যে, তোমালোকে কিয় আমাৰ নিচিনা বাহ সাজি নাথাকা? তেনেহ'লেতো তোমালোকৰ আজি বৰষুণত তিতিবলগীয়া নহয়। তোমালোকে বাহত গৈ সোমালেই কি হৈছে, বৰষুণৰ পৰা ৰক্ষা পৰিলাহেঁতেন। তো সিহঁতৰ এইটো কথা শুনি কিছুমান বান্দৰৰ খং উঠিল, আৰু সিহঁতে ভিতৰে গুজৰি গুমৰি আছিল। সিহঁতৰ খঙত আৰু একেবাৰে খেকাইছিল। বৰষুণজাক এৰালৈ সিহঁতে বাট চাই আছিল, যে সিহঁতে ভাবিছিল যে বৰষুণ এৰক, তাৰপিছত সিহঁতক আমি মজাটো দেখুৱাম বুলি ভাবিছিল। আৰু তাৰপিছত চোৱা, বৰষুণজাক এৰাৰ লগে লগে দুটামান বান্দৰে গছৰ ওপৰলৈ উঠিলগৈ। যেতিয়া বৰষুণ এৰিল, সিহঁতৰ দুটামান বান্দৰ কি কৰিলে, সোনকালে গৈ গছৰ ওপৰত উঠিল। আৰু গছৰ ওপৰত উঠি সিহঁতে কি কৰিবলৈ ল'লে, গোটেই চৰাইৰ বাহবিলাক টানি আজুৰি ভাঙিবলৈ ধৰিলে। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে। তাকে দেখি সিহঁতৰ মাজত যিজন বয়সীয়াল বান্দৰ আছিল, যিজন বুঢ়া বান্দৰ আছিল, মাত লগালে, হেৰ' নাভাঙিবি। চৰাইকেইটাই ইমান কষ্ট কৰি বাস সাজিছে, সকলোৱেতো বাস সাজিব নাজানে। তাকে শুনি বান্দৰকেইটাই থমকি ৰ'ল। যিজন বুঢ়া বান্দৰ আছিল, বয়সীয়াল বান্দৰ, সি ক'লে যে, নাভাঙিবি। সকলোৱেতো বাহ বনাই থাকিব নাজানে, সিহঁতৰ বাহবিলাক নাভাঙিবি। তাকে শুনি কি কৰিলে, বান্দৰকেইটাই নাভাঙি সিহঁতে থমকি ৰৈ গ'ল। এতিয়া চোৱা, তোমালোকৰ এই পাঠটিৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ দিছে। তো আমি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি চোৱা, আমি আলোচনা কৰি ল'ম। প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ, লিখোঁ আহা। পাঠভিত্তিক প্ৰশ্ন, টুকুৰা চৰাইবোৰে কোনজোপা গছত বাস সাজি আছিল? তো আমি পাঠটোত পাইছোঁ নহয়, টুকুৰা চৰাই কিহত বাস সাজিছিল? নাৰিকল গছত বাস সাজিছিল। তো তোমালোকে ধুনীয়াকৈ লিখি ল'বা এনেকুৱাকৈ, যে টুকুৰা চৰাইবোৰে নাৰিকল গছত বাস সাজি আছিল। ধুনীয়াকৈ এনেকৈ লিখি ল'বা। তাৰপিছত ২ নম্বৰ, খ নম্বৰ, বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল?
আমি যিহেতু গল্পটোত পাইছোঁ নহয়, এই কাহিনীটোত পাইছোঁ যে বান্দৰজাকে সিহঁতে খাদ্য বিচাৰি তাৰমানে খোৱা খাবলৈ সিহঁতে বিচাৰি আহিছিল। তো তোমালোকে লিখিবা ধুনীয়াকৈ। কেনেকৈ লিখিবা চোৱা। বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ চৰি দেই, এইটো নহয়। বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল। খ নম্বৰটোক লিখিবা। বান্দৰজাক বাগিচাখনলৈ কি কৰিবলৈ আহিছিল? আহাৰ বিচাৰি আহিছিল। এতিয়া তোমালোকক গ নম্বৰ প্ৰশ্নটো কি দিছে? বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? কিয় আশ্ৰয় লৈছিল? কাৰণ বৰষুণ আহিছিল যে, বৰষুণ অহাৰ কাৰণে সিহঁতে কি কৰিছিল? বৰষুণৰ পৰা ৰক্ষা পাবলৈ বান্দৰজাকে কি কৰিছিল? গছৰ তলত আশ্ৰয় লৈছিল। তো গ নম্বৰটো উত্তৰ তোমালোকে ধুনীয়াকৈ এনেকৈ লিখি ল'বা। বান্দৰজাকে গছৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় লৈছিল। বুজি পাইছানে? এনেকৈ ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো। ঠাণ্ডাত ঠক ঠককৈ কোন কাঁপিছিল? তো কোনে কাঁপিছিল? যোনে বৰষুণত তিতি বুৰি আছিল যে বান্দৰজাকবিলাক, সিহঁত কি কৰিছিল? ঠাণ্ডাত কঁপিছিল। তো তোমালোকে লিখিবা, ধুনীয়াকৈ লিখিবা যে ঠাণ্ডাত ঠক ঠককৈ বান্দৰজাক কঁপিছিল। এতিয়া চোৱা মাইনাহঁত 19 নম্বৰ পৃষ্ঠাটো তোমালোকে ওলাই লোৱা ধুনীয়াকৈ। তাৰপিছত চোৱা 2 নম্বৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাহ সাজিছে, সকলোৱেতো বাহ সাজিব নাজানে। তেনেহ'লে তেতিয়া তোমালোকৰ প্ৰশ্ন কি দিছে? কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ হেৰ' নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্টকৈ বাহ সাজিছে, সকলোৱেতো বাহ সাজিব নাজানে। এই কথাষাৰ কোনে কাক কৈছিল? আমিতো পাঠটোত পাইছোঁ নহয়। এয়া কোনে কাক কৈছিল? যে এটা বয়সীয়াল বান্দৰে কাক কৈছিল? সেই দুটা বান্দৰক কৈছিল। যি দুটা বান্দৰে এই কিবা চৰাইৰ বাহবিলাক ভাঙিবলৈ গৈছিল, সিহঁতক কৈছিল। তো লিখিবা কেনেকৈ চোৱা ধুনীয়াকৈ। এতিয়া তোমালোকে এনেকৈ লিখিবা। উক্ত কথাষাৰ বয়সীয়াল বান্দৰটোৱে চৰাইৰ বাহবোৰ ভাঙিবলৈ যোৱা দুটা বান্দৰক কৈছিল। উক্ত কথাষাৰ লিখিব লাগিব। তোমালোকে যদি লিখা বয়সীয়াল বান্দৰটোৱে চৰাইৰ বাহবোৰ ভাঙিবলৈ যোৱা দুটা বান্দৰক কৈছিল, এনেকুৱা নহ'ব। উক্ত কথাষাৰ লিখিব লাগিব। কিয়? তোমালোকে এটা সাহিত্যৰ এটা কথাৰ মৰ্যাদা আছে নহয়, ভাষাৰ লালিত্য থাকিব লাগিব। সেনেকুৱা তোমালোকে ভাষাত লিখিব লাগিব। তেহে তোমালোকে ধুনীয়া নম্বৰ পাবা। এতিয়া চোৱা খ নম্বৰ। এতিয়া তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো কি দিছে? সিহঁতে কিয় ঘৰ নাসাজে বাৰু? কিয় ঘৰ নাসাজে? কাৰণ সকলো জন্তুৱেতো ঘৰ সাজিব নাজানে। সেইকাৰণে সিহঁতে ঘৰ সাজিব নাজানে বাবে সিহঁতে ঘৰ নাসাজে। তো চোৱা আমি লিখিম কেনেকৈ? সিহঁতে ঘৰ নাসাজে কাৰণ সকলো প্ৰাণীয়ে ঘৰ বা বাহ সাজিব নাজানে। এইটো প্ৰশ্নৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখিবা। যেনেকৈ গৰু, ছাগলী, কুকুৰ, মেকুৰী সিহঁতে ঘৰ সাজিব জানে জানো? সিহঁতে মানুহেহে ঘৰ বনাই দিয়ে, গৰু ঘৰ বনাই দিয়ে, গোহালি ঘৰ। সেই গোহালি ঘৰতে গৰুবিলাক থাকে। তাৰমানে সকলো জীৱ জন্তুৱে কি ঘৰ সাজিব নাজানে। এতিয়া চোৱা গ নম্বৰ প্ৰশ্নটো। বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাস নাসাজে? বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাস নাসাজে? চোৱা লিখিবা তোমালোকে কি? যে কুকুৰ, মেকুৰী, হৰিণ, হাতী, গড় আদি বিভিন্ন আৰু বহুত ধৰণৰ জীৱ জন্তু আছে যিহঁতে বাহ সাজিব নাজানে বা বাহ নাসাজে। তো আমি প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ এনেকৈ লিখিবা। বান্দৰৰ বাহিৰে কুকুৰ, মেকুৰী, হৰিণ, হাতী, গড় আৰু বিভিন্ন ধৰণৰ জীৱ জন্তুৱে বাস নাসাজে। আৰু বহুতো ধৰণৰ জীৱ জন্তুৱে বাস নাসাজে। সেইকাৰণে আমি গোটেইখিনিতো লিখিব নোৱাৰিম। সেইকাৰণে আমি এই কেইটামান লিখি তাৰপিছত এনেকুৱা লিখি দিছোঁ। বুজি পাইছা? এতিয়া তোমালোকৰ প্ৰশ্ন কেইটামান দিছে। 3 নম্বৰ। 3 নম্বৰত কি দিছে? তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্ত চিনটো পূৰ কৰা। তো বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টুকুৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি মোৰ বেয়াই লাগিছে। তোমালোকে আমাৰ দৰে বাস একোটি সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰে বাস সাজি লৈছোঁ। চোৱা। এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক কি কৰিছিল? খং কৰিছিল, উপদেশ দিছিল, অপমান কৰিছিল, ইটিকিং কৰিছিল। নহয়, উপদেশ দিছিল। কৈছিল যে সিহঁতৰ যে এইবিলাক বৰষুণত তিতা দেখি চৰাইবিলাকৰ বৰ বেয়া লাগিছিল। সেইকাৰণে
চৰাইটোৱে বান্দৰজাকক উপদেশ দি কৈছিল যে তোমালোকে যদি আমাৰ নিচিনা বাঁহ সাজিব জানা হ'লতে তেতিয়া আজি বৰষুণত তিতি বুৰি থাকিবলগীয়া নহ'লহেঁতেন আৰু তোমালোকৰ ইমান কষ্ট নহ'লহেঁতেন। তাৰমানে কি কৰিছে, চৰাইটোৱে বান্দৰজাকক উপদেশ দিছিল। তো তোমালোকে এই খ নম্বৰটো উত্তৰ শুদ্ধ নহয়। তোমালোকে এই খ নম্বৰটো চাবা, গোটেই বৃত্তটো এনেকৈ চিয়াহীৰে পূৰ কৰি দিবা। তোমালোকে যিহেতু এইবাৰ নতুনকৈ পাইছা নহয় এনেকুৱা বৃত্ত পূৰ কৰা, প্ৰথমতে তোমালোকে কি কৰিবা, কাঠ পেঞ্চিলেৰে কৰিবা, তাৰপিছত গৈ কলমেৰে কৰিবা। এতিয়া চোৱা 4 নম্বৰ। 4 নম্বৰত কি দিছে, ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। তোমালোকক চোৱা, এই ৰছীডালত কিছুমান শব্দ ওলোমাই দিয়া হৈছে, কিছুমান বাক্য। এতিয়া এই শব্দসমূহ লৈ ইয়াত বাক্যখিনি তাৰমানে খালী ঠাইখিনি পূৰ কৰিবলৈ দিছে। তো ক নম্বৰ, ইয়াত কি দিছে, কিন কিন, খেক খেকাই, গুজৰি গুমৰি, জুৰুলি জুপুৰি, ঠক ঠক, টানি আজুৰি। তো ক নম্বৰটো তোমালোকে কি দিছে, ইয়াত খালী ঠাই দিছে, কৈ বৰষুণ আহিছিল। এতিয়া কিন কিন কৈ বৰষুণ আহিছিল, ইয়াত কি লিখিবা, কিন কিন কৈ, কিন কিন কৈ লিখিবা, কিন কিন লিখিবা, কৈটো ইয়াতে আছে। তাৰপিছত চোৱা খ নম্বৰ, বান্দৰজাক বৰষুণত তিতি ডেছ হৈছিল। কি হৈছিল, জুৰুলি জুপুৰি হৈছিল। বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈ আছিল। মানে যেতিয়া বান্দৰজাক তিতি গৈছিল তেতিয়া কি হৈছিল, ইয়াত তোমালোকে লিখিবা জুৰুলি জুপুৰি। ইয়াত ক নম্বৰ, সিহঁত ঠাণ্ডাত ডেছকৈ কঁপিবলৈ ধৰিছিল, ঠক ঠককৈ কঁপিবলৈ ধৰিছিল। ঘ নম্বৰটো চোৱা, কেইটামান বান্দৰে মনৰ ভিতৰত ডেছ আছিল, গুজৰি গুমৰি আছিল। সিহঁত খঙত, যেতিয়া চৰাইটোৱে কৈছিল যে তোমালোকে আমাৰ নিচিনা বাঁহ নাসাজা কিয়, তেতিয়া কেইটামান বান্দৰে সিহঁতক খঙতে গুজৰি গুমৰি আছিল। তো ঙ নম্বৰটো, সিহঁতে চৰাইৰ বাঁহবোৰ ডেছ ভাঙিবলৈ খুজিছিল, টানি আজুৰি ভাঙিবলৈ খুজিছিল। ইয়াত কি লিখিবা, টানি আজুৰি। প্ৰথম 6 নম্বৰ দিছে, দুটামান বান্দৰে দাঁত নিকটাই কি কৰিছিল, খেক খেকাইছিল। খঙতে কি কৰিছিল, খেক খেকাইছিল। যেতিয়া চৰাইটোৱে কৈছিল যে তোমালোকে এটা ঘৰ সাজি নোলোৱা কিয়, ইমান বৰষুণত তিতি আছা, আমাৰ নিচিনাতো তোমালোকেও ঘৰ এটা সাজিব পাৰা। সেই কথা শুনোতে কি কৰিছিল, কিছুমান বান্দৰে গুজৰি গুমৰি আছিল, কেইটামান বান্দৰে দাঁতবিলাক নিকটাই খেক খেকাই আছিল। তো তোমালোকে ইয়াত কি লিখিবা, খেক খেকাই, খেক খেকাই। চোৱা ধুনীয়াকৈ মই তোমালোকক লিখি দিছোঁ, ধুনীয়াকৈ এটা এটাকৈ লাহে 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 কি তোমালোকে বহি লিখি ল'বা। মাইনাহঁত, এতিয়া তোমালোকে এই 20 নম্বৰ পেজটো ওলাই লোৱাচোন। 20 নম্বৰ পেজত তোমালোকক কি দিছে, 5 নম্বৰ দিছে, ভাষা অধ্যয়ন। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। মানে মানুহজনৰ বাগিচা বহু আগত আছিল, এবছৰ আগত আছিল বা এমাহ আগত আছিল বা 2 মাহ আগত আছিল, মানে বহুত আগত আছিল। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা, কৰা আদি অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। তাৰমানে এনেদৰে হৈ যোৱা মানে অতীত কাল, কাল বুলি তোমালোকে পাইছানে পোৱা নাই। কাল 3 প্ৰকাৰৰ, বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল। বৰ্তমান কাল মানে এতিয়া যিবিলাক হৈ আছে, যেনে মই তোমালোকক পঢ়াই আছোঁ, সেইটো হ'ল বৰ্তমান কাল। অতীত কাল মানে ধৰা ৰাতিপুৱা আমি ভাত খাইছিলোঁ, দুপৰীয়া ভাত খালোঁ, এনেকুৱা বাক্য হ'লে আমি তেতিয়াহে অতীত কাল হয়। ঠিক তেনেধৰণে তোমালোকক যিবিলাক কাম হৈ গৈছে সেইবিলাক উলিয়াই, পাঠৰ পৰা উলিয়াই লিখিবলৈ দিছে। কৰিছিল, আমি কি কি পালোঁ, কৰিছিল, আহিছিল, বলিছিল, লাগিছিল, খুজিছিল, খেক খেকাইছিল। তো তোমালোকক মই ধুনীয়াকৈ পঢ়ি লিখিছোঁ। ক ৰত হচিকাৰে ৰি, দ্বিতীয় চত হচিকাৰে চি, ল, কৰিছিল। স্বৰে আ, হত হচিকাৰে হি, দ্বিতীয় চত হচিকাৰে চি, ল, আহিছিল। ব, লত হচিকাৰে লি, বলি, দ্বিতীয় চত হচিকাৰে চি, ল, বলিছিল। মই ধুনীয়াকৈ তোমালোকক বানান কৈ লিখি পঢ়াই দি আছোঁ, তোমালোকে ধুনীয়াকৈ মোৰ লগে লগে পঢ়ি যোৱা। লত আকাৰে লা, গত হচিকাৰে গি, লাগি, দ্বিতীয় চত হচিকাৰে চি, ল, লাগিছিল। খত হচুকাৰে খু, বৰ্গীয়া যত হচিকাৰে জি, খুজি, দ্বিতীয় চত হচিকাৰে চি, ল, খুজিছিল। খেক
খত একাৰে খে ক এইটো কি খয় তলত দিবা এটা এনেকৈ টান দিবা খেক খে খত একাৰে খে কত আকাৰে কা খেক খেকা হস্ৰই দ্বিতীয় চত হস্যিকাৰে চি ল খেক খেকাইছিল। এতিয়া তোমালোকক 6 নম্বৰ প্ৰশ্নটো কি দিছে, তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত শুদ্ধ এই চিনটো দিয়া। শব্দ তোমালোকক দিছে এজোপা, এজাক, চৰাইবোৰ, দুটামান, কেইটামান। ইয়াত তোমালোকক কি দিছে, এটা বুজোৱা শব্দ ইয়াত লিখিব লাগিব আৰু দুটা বা তাতোধিক বুজোৱা শব্দবিলাক ইয়াত লিখিব লাগিব। ইয়াত তোমালোকে শুদ্ধ চিন দিব লাগিব। এজোপা, এজোপা মানে এটা গছ। এজোপা আহঁত গছ, এজোপা আম গছ বুলি ক'লে আমি এটাই বুজাইছোঁ। ইয়াত এটাই বুজোৱা হৈছে, সেইকাৰণে আমি কি কৰিম, ইয়াত তোমালোকক ইয়াত শুদ্ধ চিন দিম। এটা বুজোৱা শব্দত শুদ্ধ চিন দিওঁ। এজাক, এজাক হ'লে কি হ'ব, এজাক বান্দৰ। এজাক বান্দৰ বুলি ক'লে আমি কেইটা বুজাইছে, ইয়াত এটা বেছি বুজাইছে বা দুটা বুজাইছে বা তিনিটা বুজাইছে বা পাঁচটা বুজাইছে, মানে এটাতকৈ বেছি। সেইকাৰণে আমি ইয়াত কি দিম, কোনটোত শুদ্ধ চিন দিম, ইয়াত দিম। দুটা বা তাতোধিক বুজোৱা শব্দ, এইটো হ'ল দুটা বা তাতোধিক বুজোৱা শব্দ আমি বুজি পাইছোঁ। চৰাইবোৰ, চৰাইবোৰ বুলি ক'লে আমি এটা চৰাই বুজি পাইছোঁনে, বহুতো চৰাই বুজি পাইছোঁ, এটাতকৈ বেছি। সেইকাৰণে আমি ইয়াত কি দিম, ক'ত দিম, ইয়াত শুদ্ধ চিন দিম। এটা দুটা বা তাতোধিক বুজোৱা শব্দত এইটো ইয়াত শুদ্ধ চিন দিম। এতিয়া আছে দুটামান। দুটামান কল দিয়াচোন। দুটামান কল বুলি ক'লে আমি কেইটা বুজি পাইছোঁ, যে দুটামান মানে দুটা বুজাইছোঁ, মানে এটাতকৈ বেছি বুজোৱা হৈছে। সেইকাৰণে আমি ক'ত তোমালোকে শুদ্ধ চিন দিবা, ইয়াত শুদ্ধ চিন দিবা। এতিয়া কেইটামান, কেইটামান আলু দিয়াচোন বা কেইটামান চকলেট দিয়াচোন। তেতিয়া আমি কি কেইটামান চকলেট বুলি ক'লে এটাতকৈ বেছি, তাৰমানে দুটাও দিব পাৰে বা চাৰিটাও দিব পাৰে বা 10টাও দিব পাৰে। সেইকাৰণে কি কেইটা বুজাইছে, কেইটামান শব্দটো আমি কি বুজাইছোঁ, এটাতকৈ বেছি বুজোৱা হৈছে। আমি ক'ত দিব লাগিব শুদ্ধ চিন, ইয়াত। এতিয়া দিছে তোমালোকক 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্ন দিছে, জ্ঞান সম্প্ৰসাৰণ। বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰে দুখ কৰিছিল। তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা? এতিয়া এনেকুৱা ধৰণৰ তোমালোকৰ পৰিস্থিতি যদি হয়, তে তুমি কি কৰিবা? যেনে তোমাৰ ককা দেউতাৰা বেমাৰ হৈ বিচনাত পৰি আছে, তেতিয়া তুমি কি কৰিবা? এতিয়া শুশ্ৰূষা কৰিবা, পানী লাগিলে পানী দিবা, ঔষধ লাগিলে ঔষধ খুৱাই দিবা, বা মূৰ বিষালে মূৰ টিপি দিবা, হাত ভৰি বিষালে হাত ভৰি টিপি দিবা। এনেকুৱা সেৱা শুশ্ৰূষা কৰিবা। তোমালোকতো আৰু সৰু ইমান ডাঙৰ একো কৰিব নোৱাৰিবা বা ডক্তৰ আনিব নোৱাৰিবা, তেনেহ'লে তোমালোকে ডক্তৰকতো কল কৰিব পাৰিবা, যে মোৰ ককা দেউতাৰ বেমাৰ হৈছে। তেনেহ'লে তোমালোকে কি কৰিবা, এইখিনি কৰিব পাৰিবা। এতিয়া 6 নম্বৰ, তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে, তে কি কৰিবা? তেতিয়া তোমাৰ যদি ফ্ৰেণ্ড খেলত বিজয়ী হয়, মানে খেলত তোমালোকে জিকিলে, তেতিয়া তুমি কি ক'বা? তাইক কংগ্ৰেচুলেশ্যন দিবা, বা তুমি ক'বা যে ভালে কৰিছা, খুব ভাল হৈছে তুমি, বা এনেকুৱা ক'বা আৰু ন। তাৰপিছত 9 নম্বৰ, তোমাৰ সন্মুখত চৰাই পোৱালি এটি বাঁহৰ পৰা সৰি পৰিছে, তো কি কৰিবা? তুমি বাঁহত আকৌ থ'বলৈ চেষ্টা কৰিবা। যদি তুমি নোৱাৰা, তেনেহ'লে তোমাৰ মা বা দেউতাক বা ডাঙৰ কোনোবাক মাতি আনি তাক আকৌ তাৰ নিজৰ মাৰ ওচৰত ৰাখি থৈ আহিবা। এইটোৱে কৰিবা। তাৰপিছত চোৱা 10 নম্বৰ, টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটা কি ক'লাহেঁতেন? এতিয়া যদি টুকুৰা চৰাইৰ ঠাইত তুমি যদি হোৱা হ'লেহেঁতেন, তো বান্দৰকেইটা কি ক'লাহেঁতেন? আমি কি ক'লোহেঁতেন, সেই চৰাইবোৰে যিটো কৈছে যে তোমালোকে বাঁহ সাজি থাকিলেতো আজি বৰষুণত তিতিব নলগা হ'লেহেঁতেন। এতিয়া তোমালোকৰ বাঁহৰ ভিতৰত থাকিলে বৰষুণেও নেপালেহেঁতেন বা বতাহেও তোমালোকক একো ক্ষতি নকৰিলেহেঁতেন। তে আমি কি ক'লোহেঁতেন, সেইকেইটাই ক'লোহেঁতেন। এতিয়া চোৱা তোমালোকক কি দিছে, কোনবোৰ চৰাইয়ে নিজৰ বাস নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে জানানে কোনবোৰ চৰাইয়ে বাস সাজে? যেনেকৈ শালিকা, ঘৰচিৰিকা, তাৰপিছত ঘৰচিৰিকা, তাৰপিছত কপৌ,
শালিকা, মাইনা, কুলি চৰাই এইবিলাক চৰায়ে বাস সাজে। বাস সাজিব জানেতে তোমালোকক কি কৰিছে, কোনবোৰ চৰাই নিজৰ বাস সাজে তাৰ এখন তোমালোকে তালিকা প্ৰস্তুত কৰিব লাগে। এখন তালিকা তোমালোকে প্ৰস্তুত কৰিবা। তো ঘ নম্বৰ দিছে বিভিন্ন চৰাইৰ বাহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা। এখন প্ৰকল্প হয়, তোমালোকৰ স্কুলত এই প্ৰকল্প পৰীক্ষাৰ সময়ত দিব পাৰে, যি বিভিন্ন চৰাইৰ বাহৰ ছবি সংগ্ৰহ কৰি তোমালোকে গুগলত চাৰ্চ কৰিলেই পাই যাবা যে বিভিন্ন বাহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰিব লৈছে। এইখিনি হ'ল তোমালোকৰ স্কুলৰ কাৰ্য হয়। তোমালোকৰ যদি স্কুলৰ পৰা দিয়ে এইখিনি প্ৰকল্প, তোমালোকে এইখিনি কৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত বাবে লৈ আহিম এটা বেলেগ পাঠ। তো এইখিনি পাঠ মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। যদি তোমালোকে একো বুজি পোৱা নাই বা যদি তোমালোকে কোনো বানান বা কিবা তোমালোকৰ খোকোজা লাগিছে তেনেহ'লে মোক কমেণ্ট কৰিবা। আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ বাই বাই। পঢ়ি থাকিবা আৰু সুস্থ থাকিবা।